পঞ্চায়তৰ আমাৰ প্ৰথম দিনা মিটিংখন সম্পন্ন কৰিব পৰা নগ'ল। আজি আকৌ নেক্সট ডেট অনুযায়ী আমি আজি ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰেছিডেণ্টৰ পোষ্টৰ কাৰণে আমি ছাকচেছফুলি কেণ্ডিডেট দুজন বাছি উলিয়াব পাৰিলোঁ। আমাৰ প্ৰেছিডেণ্টৰ পোষ্টৰ কাৰণে আসমত আলী আহমেদ তেওঁ আনকণ্টেষ্টেড কেণ্ডিডেট হিচাপে আমাৰ ইয়াতে ইলেক্ট হ'ল আৰু ভাইচ প্ৰেছিডেণ্টৰ কাৰণে আমাৰ আফটাৰ ভোটিং আমি হাজিৰা খাতুনক এজ উইনাৰ কেণ্ডিডেট আমি পালোঁ। নমস্কাৰ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিপাজাৰ প্ৰেছ প্ৰিণ্টিং মিডিয়া বন্ধুসকলে বহুত মোক সহযোগ কৰিছে। আজি অত্যন্ত মই সুখী, খুবেই ভাল লাগিছে। আমাৰ বাজনাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি বহু কষ্টৰ ফলত বহু দিনৰ অন্তত আজি আমি বাজনাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 9জন ৱাৰ্ড সদস্যক লৈ আমি এটা বিজয় সাব্যস্ত হৈছোঁ আৰু আনকণ্টেষ্টেডভাৱে বাজনাপথাৰ গাঁও পঞ্চায়তৰ সকলো সদস্যই মোক প্ৰেছিডেণ্ট হিচাপে সমৰ্থন কৰিছে আৰু সেই অনুযায়ী মই বিজয়ী হৈছোঁ। খুবেই ভাল লাগিছে আৰু এই জয় ভাৰতীয় জনতা পাৰ্টিৰ জয়, এই জয় চিপাজাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ জয়, এই জয় আমাৰ অসম জানে ভাৰতীয় জনতা পাৰ্টিৰ মানে এজন প্ৰিয় ব্যক্তি আছে, তেওঁ হ'ল দিলীপ শইকীয়া, এই জয় তেখেতৰ জয়। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা জিলা সভাপতিকে আৰম্ভ কৰি সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাজনাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো ৰাইজ জনসাধাৰণ জাতি জনজাতি সকলো গোষ্ঠীৰ মানুহকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ বাজনাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খলিহস্থিত খিলঞ্জীয়া ৰাইজ মোৰ লগত আছে আৰু আজি তেওঁলোকৰ কাৰণে আমাৰ বাজনাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিসকল সদস্য আছে গোটেইখিনি বিজ্ঞ, আচলতে তেওঁলোকৰ মানৱতা আছে। তেওঁলোকে সঁচাকৈ এজন মনে মিলা এজন প্ৰাৰ্থীক তেওঁলোকে চিলেকশ্যন কৰিছে বুলি মই ভাবোঁ। গতিকে আমাৰ 9জন আছিলে, তাৰ ভিতৰত 7জনৰে সমৰ্থন মই পাই পেলাই আনকণ্টেষ্টেড হিচাপে মই সভাপতি হিচাপে আজি ইয়াতে ডিক্লাৰেশ্যন পাইছোঁ। উপসভাপতি হিচাপে আমাৰ ফুহৰাতুলি গাঁৱৰ হাজেৰা বেগমে ভোটত জিকিছে, তাতে আমাৰ 9টা ভোট পুল হৈছে, 4টা আৰু 5টাৰ ব্যৱধানত তাই বিজয়ী হৈছে। গতিকে মই মোৰ লগত থকা সকলো সদস্যক অনুৰোধ কৰিছোঁ কোনেও যাতে মনোমালিন্য নহয়, আমি সকলোৱে হাতত হাত ধৰি যোদ্ধাৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰ ছাতাৰ তলত থাকি পেলাই আমি কাম কৰি যাম। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।